পাইছে আপোনালোকে? আমি এই পশ্চিম দেশৰ পৰা আহিছোঁ আমি। কিবা কথা পাইছিলে? এই আজি গৃহস্থত মাতিছিলে বোলে, কিবা কিয় মাতিছিলে গম নাপাওঁ অৱশ্যে। তাকে আহিলোঁ। আপোনালোকৰ কি মাক থাকে? এয়া মোৰ মা। তাৰমানে বছৰে এনে ধান কাটে যে, নতুন ধান কাটিলে মানে সিহঁতে মানে ৰাজহুৱা হিচাপে নখোৱা পাতে। আমি কিন্তু গম নাপাওঁ সেইটো কথা। তথাপি মাৰ লগত আহিলোঁ, নিমন্ত্ৰণ কৰিছিলে। এতিয়া যামগৈ বুলি ভাবিছিলোঁ। আমি অলা মানে বেছি সময় নাথাকে যে আপোনাৰ, তাকে আকৌ গুৱাহাটীৰ পৰা আহিব লাগেতো, দেৰি হৈ যায়। সেইটো কাৰণে আমি মাৰ লগত আলোচনা কৰিলোঁ, অকণমান সময় থাকি যামগৈ বুলি ভাবিছোঁ। এখেতসকলৰ হেৰি যে এতিয়া নখোৱা পাতিছে যদিও আপোনালোকে খাই বৈ যাব পাৰিব। নাখাম বুলিয়ে ভাবিছিলোঁ, এতিয়া মা তামোল খালে আমি যামগৈ বুলিয়ে ভাবিছোঁ। আৰু গৃহস্থত বেয়া পায় যে, হয় নেকি? একেবাৰে খাই বৈ যাব। তেতিয়াহ'লে গৃহস্থ দেৰি হ'ব। তাতে আকৌ কাপোৰ চাপোৰবিলাক আপোনাৰ এয়া মোৰ গাড়ীতে আছে যে, এই মা কাপোৰ আছে, মোৰো কাপোৰ আছে তাতে। আপোনালোকক সেই ফোনৰ নাম্বাৰটো দিব আপোনালোকে, আমি মাৰ লগত আহিম। আপোনালোকৰ বছৰেকীয়া কিবা পাতে চাগৈ হৰি মন্দিৰত, তেতিয়া ভাদৰ নাম ৰাখোঁ। হয় ভাদৰ নামৰ মাৰ নাম দিব পাৰিব। তেতিয়া আপোনালোকে মাতিব আমাক, আহিম, বৈঠকীত বহিম।